বাঁহগাজটো চফা কৰি ভালদৰে চফা কৰি ধুই এই ৰুকনিত এনেদৰে ৰুকি লৈছোঁ। ৰুকি লৈ সেইখিনি সম্পূৰ্ণ হোৱাৰ পিছত তাৰপিছত মই বটলটোত ভৰাই দিম। বটলটো ভৰাই লৈ নালাগে কাটি দিওঁ। তাৰপিছত এইখিনি এনেদৰে পানী দি মই তাৰপিছত এইখিনি এনেকৈ দৰে পানী দি এইখিনি থৈ এতিয়া এইটো থৈ দিলে এইখিনি তাৰপিছত এইখিনি একদম টেঙা হৈ যাব আৰু তাৰপিছতহে খৰিচা হ'ব। তাৰপিছতে মই ইয়াৰ পৰা উলিয়াই মই মাছত কিবা কিবি মাছত দি বনাম। তাৰপিছত আকৌ আচাৰো ইয়াৰ পৰাই উলিয়াই লৈ পিনি অলপ উলিয়াই লৈ শুকুৱাই আচাৰো তৈয়াৰ কৰিব পাৰি এনেদৰে। ধন্যবাদ।